মেঘা কাট অফ এনালাইসিস ভিডিও এই ভিডিও চোৱাৰ পিছত আপোনালোকে নিজেও কাট অফ বাহিৰ কৰিব পাৰিব আৰু মই আপোনালোকৰ ওচৰত আপোনালোকৰ কাট অফ আৰু হোম ডিস্ট্ৰিক্ট আৰু এপ্লাই কৰাৰ প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট দিবলৈ কৈছিলো আপোনালোকে হেইমতে বহুত ঠাইৰ পৰা অসমৰ বিভিন্ন জাগাৰ পৰা ভেৰিয়াছ ডিস্ট্ৰিক্টস ইন আসাম সকলো ঠাইৰ পৰা আপোনালোকে নিজৰ কাট অফ আৰু চয়েজেবল ডিস্ট্ৰিক্টৰ নাম লিখি পঠাইছে ইয়াৰ কাৰণে মই আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো মই এইটো বিষয়ৰ ওপৰত মোক বহুত ফোনো কৰিছে লগতে মই অফলাইনত যিমান পাৰো কাট অফ কালেকচন কৰিবলৈ চেষ্টা কৰিছো অলমোষ্ট ওভাৰ 500 to 1000 কাট অফ মই কালেকচন কৰি এটা কাট অফৰ ভিডিও বনাবলৈ গৈ আছো এইটো আপোনালোকৰ মানে বহুত উপকাৰ আহিব কাট অফ কেনেকৈ বনায় কাট অফৰ মানে মেঘা কাট অফ যেটো কোৱা হয় মেঘা কাট অফ মই ভিডিওটো বনাই আছো মোৰ বহুত কষ্ট হৈছে আজি প্ৰায় 2 ঘণ্টা ধৰি এইটো কাট অফৰ ওপৰত ভিডিও বনাই আছো মই তো আপোনালোকে চাব আপোনালোকে এইটো ভিডিও চোৱাৰ পিছত আপোনালোকে নিজেও কাট অফ বনাব পাৰিব আৰু লগতে আপোনালোকে ৰেসপন্স যে দিছে বহুত ডিস্ট্ৰিক্টৰ পৰা ইয়াৰ কাৰণে মই আপোনালোকলৈ ধন্যবাদ দিছো আপোনালোকক মই যিমান পাৰো এই কাট অফৰ বা অন্যান্য যিকোনো প্ৰবলেম সলভ কৰি ভিডিও বনাবলৈ চেষ্টা কৰিম আপোনালোকে বহুত মানে ৰেসপন্স দিছে ইয়াৰ কাৰণে ধন্যবাদ তো আপোনালোকে মানে এটা সেফ কেনেকৈ ডিস্ট্ৰিক্ট সিলেকশন কৰিব ইয়াৰ কাৰণে মই অকমান আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে বহুতবাৰ কি হয় মানে এটা ডিস্ট্ৰিক্টতে হাই কাট অফ বিলাক প্ৰায় বিলাক মাৰি দিয়ে হেইটো ডিস্ট্ৰিক্টত হাই হৈ যায় বাকি অন্যান্য ডিস্ট্ৰিক্টত কিন্তু কাট অফ কমি থাকে তো গতিকে যাতে এনেকুৱা নহয় আপোনালোকে মিলাপ্ৰীতি এটা বুজাবুজিৰে কাট অফ মানে শেয়াৰ কৰি বিভিন্ন ডিস্ট্ৰিক্টত এপ্লাই কৰিব চাব আপোনালোকে প্ৰায় হৈ যাব কাৰণ এইবাৰ যেহেতু আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে NIOS DLED খিনি যে বাতিল হৈছে লগতে বিএড এপ্লাই কৰিব নোৱাৰিব এলপি তো আপাৰ প্ৰাইমাৰী খিনি অকমান হ'ব কাৰণ বিএড তাতে ভ্যালিড আছে কিন্তু এটো যেহেতু এটা নতুন প্ৰসেস নতুন সিস্টেম নতুন এটা প্ৰসিডিউৰত এবাৰ এপয়েন্টমেন্ট হ'বলৈ গৈ আছে তো চাওক আপোনালোকে এই ভিডিওত মই একেৰাহে গোটেই কেটা কাট অফ আপোনালোকলৈ শেয়াৰ কৰি দিছো যে আপোনালোকে বহুত কাট অফ শেয়াৰ কৰিছে এই কাট অফটো ৰেন্ডমলি মই কালেকচন কৰি এটা ভিডিও বনাবলৈ চেষ্টা কৰিছো যোগ বিয়োগ পূৰণ হৰণটো আপোনালোকে নিজে চাওক মই আপোনালোকক দেখুৱাই দিম আৰু ইয়াৰ পিছত আপোনালোকে নিজেই কাট অফটো বনাব পাৰিব সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स আপোনালোকে দেখিলে মই বহুত কাট অফ সংগ্ৰহ কৰিছো বহুত কাট অফ সংগ্ৰহ কৰি মই এই কাট অফ ভিডিও বনাইছো যেটো কোৱা হৈছে মেঘা কাট অফ এনালাইসিস ভিডিও এই ভিডিও চোৱাৰ পিছত আপোনালোকে নিজেও কাট অফ বাহিৰ কৰিব পাৰিব আৰু প্ৰায় সেম টু সেমই হ'ব ইয়াৰ পিছত আপোনালোকে গম পাব যে কাট অফ টু এনালাইসিস কৰোতে কিমান কষ্ট হয় মই যে হোল প্ৰসেসটো দেখাই আছো লগতে কোত কিমান কাট অফ হ'ব পাৰে হেতু আলোচনা কৰিম সো ভিডিও ভেরি ইম্পৰ্টেন্ট ফৰ ইউ কোনটো ডিস্ট্রিক্ট আপোনালোকে সিলেক্ট কৰিব কেনেকৈ আপোনালোকে কাট অফ বনাব এই ভিডিও চোৱাৰ পিছত আৰু কোনো ভিডিও দেখিব দৰকাৰ নাই ইয়াতে চাওক মই ৰেন্ডমলি কাট অফ কালেকচন কৰিছো আপোনালোকে দেখিলে ভেৰিয়াছ ডিস্ট্ৰিক্টছৰ পৰা মই এটা দুটা কালেকচন কাট অফ কালেকচন কাৰণে বহুত কাট অফ কালেকচন কৰিছো এটা কাট অফ কোড কিমান হ'ব এই ভিডিওত চাম লেটস সি हेलो फ्रेंड्स এই কাট অফ সিস্টেম এপ্লাই কৰি আপুনি নিজেও কাট অফ তৈয়াৰ কৰিব পাৰিব আৰু যেটো কাট অফ মানে এই কাট অফটো সিস্টেমটো বহুত কষ্ট হ'ব কিন্তু এই কাট অফটো আপোনালোকৰ প্ৰায় মিলি যাব হেকাৰণে মই ইয়াৰ আগতে যিবিলাক আলোচনা কৰিছিল প্ৰায় মিলিছে এটা দুটা এক্সেপশনাল তো থাকিবই हेलो फ्रेंड्स মই যেটো কাট অফ ৰেন্ডমলি কালেকচন কৰিছো এটো লোয়াৰ প্ৰাইমাৰী স্কুল কাট অফটো মই আলোচনা কৰি আছো ৰেন্ডমলি কাট অফ কালেকচন কৰি মই এটা হিসাব কৰিছো হিসাবটো মই আপোনালোকক দেখাই আছো কেনেকৈ কৰিছো ইয়াতে চাওক 50 to 55 যেটো কমেন্টছৰ পৰা পাইছো 50 to 55 11% 50 to 55 লৈকে কমেন্টস কৰিছে যে আমি 55 লৈকে ধৰিছো 55 লৈকে হেতে ইউআৰত পাইছে আৰু 56 to 60 মানে এই 4% মাজত 30% কৈছে যে আমাৰ কাট অফ টু 56 ৰ পৰা 60 লৈকে আৰু 61 ৰ পৰা 65 লৈকে 38% মানে মোস্ট প্ৰবাবলি ইউআৰৰ বেছিভাগ ক্যান্ডিডেট 61 ৰ পৰা 65 লৈকে কমেন্টস কৰিছে বা মোক অফলাইনতো কৈছে যে মোৰ 62 63 এইবিলাক কাট অফ মই ইয়াতে ৰাখিছো হেই মানুহখিনি 38% আৰু 65 প্লাস এটো এক্সেপশনাল কেস মানে এটো বহুত কম ৰেয়াৰ দুজনে কৈছে নকোৱা নহয় কমেন্টছত কৰিছে ৰেন্ডমলি যেতিয়া মই কাট অফ সংগ্ৰহ কৰিছো তাতে 65 প্লাসও এজন দুজনৰ আছে হেতু মাত্ৰ 5% তো টোটাল চাওক টোটাল OBC to চাইলো OBC to 50 to 55 এটো 11% আছে 11% বা 12% এটা পাইছো আৰু 56 ৰ পৰা 60 80 ইয়াতে চাওক 60% হৈ গৈছে যেটো ইউআৰত 30% আছে হেতু OBC
60%, মানে যিমান আপুনি কেটাগৰীত যাব SC আকৌ আৰু কমিব এইটো। তো 61 পৰা 65 এইটো 25%, 65 প্লাসও 5% আছে, OBC-তো আছে। তো সিমিলাৰলি মই এনেকুৱা সিমিলাৰলি মই SC ST সকলোবিলাক বনাইছোঁ, গোটেইকেইটা দেখো সম্ভৱ নহ'ব। তো গতিকে চাওক, মই যদি টোটাল কেণ্ডিডেটছ 3000 ধৰোঁ, ইউআৰৰ কম হ'ব, 3000 নহ'ব পাৰে, 2000, 2500 বা 1800 যি এটা হ'ব, নাম্বাৰ এটা হ'ব, আপোনালোকে এটা নাম্বাৰ ধৰি ল'ব। ধৰি লোৱাৰ পিছত যদি 50 to 55 এই কাট অফৰ মানুহখিনি অনলি 300 আছে অল অসমত, 56 to 60%, 56 to 60 লৈ কাট অফ থকা মানুহ আছে 900, 3000ৰ ভিতৰত, আউট অফ 3000। আকৌ 61ৰ পৰা 65 কাট অফ থকা মানুহ বেছি আছে, 1140। আৰু আপোনালোকে এই ইউআৰৰ যিটো পোষ্ট আছে এইটো 1375 পোষ্ট আছে। আৰু 5% যিটো 60%, 65% আছে, ই আছে মাত্ৰ 5%, ইয়াতে 150। তাৰ মানে আপোনালোকে যদি ধৰে 61ৰ পৰা 65 লৈ আৰু 65 প্লাছ, এই দুটা কেটাগৰীৰ মানুহ অল আছামত সিঁচৰিত হৈ আছে। 3000ত ধৰিছোঁ, কিন্তু 3000তকৈ কম হ'ব কেণ্ডিডেট মোৰ হিচাপত ইউআৰৰ। তো 3000 ধৰিলেও আৰু অকণমান পোষ্ট বাচি যায়, যিটো 61ৰ তলত নামিব কাট অফ। চিম্পল হিচাপ। তাৰমানে কি 60ৰ তলতো কাট অফ আহিব পাৰে গোটেইখিনি। 3000 যদি হয় আৰু কি, 3000 বেছি হ'লে কিন্তু নহ'ব, 3000 ধৰিলোঁ, কিন্তু ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত অকণমান ওলট পালট হ'ব। সেইকাৰণে কোনোবা জেগাত বেছি যাব, কোনোবা জেগাত কম যাব। সেইকাৰণে কিন্তু কোনো ডিষ্ট্ৰিক্টত 60ৰ তলতো আহিব। বুজি পাইছে ফ্ৰেণ্ডছ? এতিয়া OBC-টো চাওক। OBC-টো আৰু এই জেনেৰেল কেণ্ডিডেট বেছি হ'ব, কাৰণ OBC-ত অলমষ্ট বেছি কেণ্ডিডেট থাকে। তো ইয়াতো কি 50 to 55 কম আছে, কিন্তু 11% বা 12% এনেকুৱা এটা আছে। এইটো ধৰিলোঁ 3500 কেণ্ডিডেট টোটাল আছে, তাতে 385 জন কেণ্ডিডেটৰ মাৰ্ক কম থাকে। তাৰপিছত 56 to 60, ইয়াতে অলমষ্ট 60%, মানে বেছিভাগ মানুহৰ 56ৰ পৰা 60 লৈ কাট অফ আছে OBC-ৰ, ইয়াতে 2000। আৰু OBC-ৰ পোষ্ট কিন্তু বহুত কম আছে। OBC-ৰ পোষ্ট আছে অল অসমত, OBC-ৰ পোষ্ট আছে মাত্ৰ 484। ইয়াতে খেলাটো জমিব। OBC-ত কিন্তু বহুত মানে কণ্টেষ্ট হ'ব SMS মিডিয়াম লোৱাৰ প্ৰাইমেৰী স্কুলত। এতিয়া চাওক 61 to 65, ইয়াতো 875 মানুহ আছে, আৰু 65 প্লাছ এজন দুজনৰ আছে, এইটো 175। তো 175 ধৰিলোঁ, এইখিনি পাব। 61 to 65 ইয়াৰ মাজতে কিন্তু মানুহখিনি ৰৈ যাব। তাৰমানে এইটো দেখা গৈ আছে, যেটো আপোনালোকৰ কমেণ্টৰ পৰা দেখা গৈ আছে, যে ইউআৰতকৈ OBC-ৰ কাট অফ মে বি বেছি হ'ব পাৰে, যদি আপোনালোকে কমেণ্টছটো ঠিকমতো দিছে। কিন্তু ইউআৰত কিন্তু 60 হ'ব, আমাৰ 60ৰ তলত কোনোবা জিলাত আহিব। এইটো ইয়াৰ পৰা গৈছিলোঁ। কিন্তু ইয়াতে এটা নাম্বাৰটো একজেক্ট নহ'ব পাৰে, 3500 নহ'ব পাৰে। 3500 যদি নহয়, তেনে ডেফিনেটলি 60ৰ তলত আহিব। কিন্তু আপোনালোকৰ বহুতে কৈছে যে ইমান কেণ্ডিডেট 3500 নাই। মই মেক্সিমাম নাম্বাৰ এটা ধৰিছোঁ। ঠিক তেনেকৈ SC-ৰো তেনেকুৱা ধৰিছোঁ। ধৰি পেলাই মই এটা কাট অফ আলোচনা কৰিছোঁ। আপোনালোকে চাওক, এতিয়া আপোনালোকে নিজেই কাট অফ বনাব পাৰিব। ইয়াতে চাওক, টোটাল পোষ্ট আছে 1372, 484, 284, 248, 277, 266, 245, 264, 3000। তাৰ মানে কি এইবাৰ বেছি পোষ্ট কিন্তু ইউআৰত আছে। গতিকে ইউআৰত কিন্তু OBC-তকৈ কাট অফ কম যোৱাৰ সম্ভাৱনা আছে। এটা চাওক, মই এটাকৈ হিচাপ কৰিছোঁ যে ইমানৰ পৰা ইমান পাৰ্চেণ্ট কিমান কেণ্ডিডেট আছে, ইমানৰ পৰা কিমান কেণ্ডিডেট আছে, 60 প্লাছ কিমান কেণ্ডিডেট আছে, 65 প্লাছ কিমান কেণ্ডিডেট আছে। মই এনেকৈ পাৰ্চেণ্টেজটো বাহিৰ কৰিছোঁ। বহুত কষ্ট হৈছে মোটামুটি, কিন্তু তথাপি এনেকৈ একজেক্টলি কিন্তু বাহিৰ হোৱাৰ সম্ভাৱনা থাকে। আপোনালোকে ইলেকশ্যনৰ টাইমত চাব, চি ভোটাৰ দি অপিনিয়ন পল এইবিলাক দিয়ে, লাষ্টত কিন্তু সিহঁতে প্ৰায় মিলি যায়। এইটো সংগ্ৰহ কৰি দেখা গৈছে যে মই যিটো কাট অফ তৈয়াৰ কৰিছোঁ, আপোনালোকৰ কমেণ্ট ছেকশ্যনৰ জৰিয়তে মেঘা কাট অফ, সেয়া হৈছে ইউআৰৰ যদি আমি ধৰোঁ, ইউআৰৰ 60 প্লাছ কেণ্ডিডেটেই যদি ধৰোঁ, গোটেইকেইটা কেণ্ডিডেট পায়, তথাপি কিন্তু অকণমান পোষ্ট থাকি যায়। তাৰমানে কি 60ৰ তলত আহিব। গতিকে 60 প্লাছ মাইনাছ মই ধৰি ৰাখিলোঁ অভাৰঅল, কাৰণ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত উল্টা পাল্টা হ'ব পাৰে। ইয়াতে প্লাছ মাইনাছ ধৰিছোঁ, মানে 58
লৈকে কোনোবা ডিষ্ট্ৰিক্টত আহিব ডেফিনেটলি আহিব 58 লৈকে তে গতিকে ধৰিলো মই 58 আৰু ম্যাক্সিমাম থাকিলে 61 ৰ ওপৰত কাট অফ না যায় 61 ৰ ওপৰত যাৰ যাৰ আছে ইউআর ক্যান্ডিডেট আপোনালোকে কনফার্ম হ'ব পাৰে according to me মই কৈ আছো I think তাৰপিছত ওবিসি ক্যান্ডিডেট খিনিৰ কিন্তু অকমান কষ্ট হ'ব ওবিসি ক্যান্ডিডেট মই 58 প্লাস ৰাখিছো কাৰণ কোনবা ডিস্ট্ৰিক্টত এপ্লাই বেছি পৰিব কোনবা ডিস্ট্ৰিক্টত এপ্লাই কম পৰিব বাট এটো 51 প্লাস মাইনাস টু নহব প্লাস হ'ব তাৰ মানে অলমোস্ট ইয়াতেও 60 কাট অফ আহিব 60 আহিব কাৰণ ইয়াতে 62 মই যেখিনি দেখিলো 62 প্ৰায় বেছিভাগ মানুহৰ 62 61 এনেকুৱা 60% মানে অলমোস্ট 100 ৰ ভিতৰত 60% মানুহখিনি ইয়াত সোমাই গৈছে এসসি ৰ তেনেকুৱা এসসি ৰ 55 প্লাস মাইনাস হ'ব পাৰে এসসি ৰ কিন্তু 55 ৰ 60 ৰ ওপৰত প্ৰায় নাই 2% না কি পাইছো 2% 65 ৰ ওপৰত একো নাই 60 ৰ ওপৰত এনেকুৱা 2-3% আছে তো গতিকে এসসি ৰ কিন্তু 55 লৈকে আহিব প্লাস মাইনাস হ'ব 54 লৈকে কোনবা ডিস্ট্ৰিক্টত আহিব পাৰে কিন্তু এসসি ৰ কিন্তু ইমান পোষ্ট নাই এটা সব फ्रेंड्स এসসি ৰ পোষ্ট আছে মাত্ৰ 248 গতিকে এইবাৰ ক্যাটাগরি যিবিলাক আছে ক্যাটাগরি খিনি খুব এটা আশা কৰিব নোৱাৰে যে ইউআরত কৈ আমাৰ বহুত কম হ'ব এনেকুৱা আশা কৰিব নোৱাৰে কম হোৱাটো হ'ব কিন্তু বেছি নহব কাৰণ এটো পোষ্টে কম এটা মানে এসটি হিলস অকমান পোষ্ট আছে কিন্তু তথাপি হিমান কম হোৱাৰ সম্ভাৱনা নাই আচ্ছা তাৰ পিছত চাওক এসটি প্লেনস তো গতিকে এটো 54 বা 55 ধৰিলো এসটি প্লেনস এটো তেনেকুৱা 52 প্লাস মাইনাস 51 বা 53 থাকিব কাৰণ এটো 51 টু 53 লৈকে 50% ক্যান্ডিডেটৰ এনেকুৱা কাট অফ আছে তে গতিকে 50% ধৰিলো গতিকে 50% ধৰিলে ইফাল হ'ব পাৰে এসটি হিলস 48 যদিও লিখিছো 50 ৰ তলত আহাৰ সম্ভাৱনা কম আছে কাৰণ 52 55 যেটো ঘৰ আছে তাতেই অলমোস্ট 60% মানুহৰ 50 to 56 50 to 55 লৈকে আছে 56 ৰ অভাৱ আছে 60 অভাৱ খুব কম আছে নাই তো এইটো কিন্তু ইয়াৰ তলত নাহে বাকি এবাৰ নতুনকৈ এটা আহমাইছে হেটো হৈছে টি ট্ৰাইবটো আগত নাছিল টি ট্ৰাইব মানে টি ট্ৰাইব এৰিয়া খিনি এবাৰ নতুনকৈ ৰিজাৰ্ভেশন দিছে তো গতিকে ইয়াতো এটা খেলিব যিবিলাক ট্ৰাইবেল টি ট্ৰাইব এৰিয়াত আছে এটা চাওক ধুনিয়াকৈ দিয়া আছে ইউআৰ টোটাল পোষ্ট ইউআরত কিন্তু এবাৰ কমিব কিন্তু ইউআৰৰ মানুহখিনি মানে বহুত ভাল এনআইএস ডিএলএড ক্যান্সেল হল বিএডও ক্যান্সেল হল ওবিসি almost 500 SC 250 প্ৰায় ST প্লেনস 277 ST হিলস 266 PWD আছে তো টি ট্ৰাইবৰ এটা আছে নতুনকৈ আহিছে একবাৰ সো फ्रेंड्स এটো আছিল ওভাৰঅল কাট অফ কেনেকৈ বাহিৰ কৰে কাট অফ টু বাহিৰ কৰাৰ এটা ট্ৰিক্স এটো আপোনালোকে নিজে এপ্লাই কৰি নিজে বনাব পাৰিব এতে নেক্সট আমাৰ টাৰ্গেট হ'ব ডিস্ট্ৰিক্ট বেসিস আলোচনা নেক্সট ভিডিওটো যদি বনাম হেটো হৈছে ডিস্ট্ৰিক্ট বেসিস এনালাইসিস মই বহুত কাট অফ সংগ্ৰহ কৰিছো এতে ডিস্ট্ৰিক্ট বেসিস বনাই আছো যাতে মই এনেকৈ একজেক্ট দিব খুজিছো এখানে মই দেৰি কৰি দি আছো একজেক্ট দিব খুজিছো যাতে আপোনালোকে প্ৰায় মিলি যায় আৰু আপোনালোকে ডিস্ট্ৰিক্ট সিলেকশন কৰোতে সুবিধা হয় তো আজিৰ যেটো আলোচনা আছিল হেটো আছিল এলপিএস লোয়ার প্রাইমারি এসামিস মিডিয়াম কারণ এসামিস মিডিয়ামতে পোস্ট বেশি বাকিখিনি অকমান কম আছে সেইখিনি আলোচনা কৰিম তো গতিকে এই ভিডিওটো বনাওতে মোৰ বহুত অলপ কষ্ট হৈছে তো আপোনালোকে ভিডিওটো লাইক কৰি দিব সো এই ভিডিওটো বনাওতে মোৰ বহুত কষ্ট হৈছে এইটো নাম দিছো মই সেইকাৰণে মেগা কাট অফ এনালাইসিস তো আপোনালোকে ভিডিওটো ভাল লাগিলে লাইক কৰি দিব আৰু আপোনালোকে নিজে কাট অফ বনাব পাৰিব এতিয়া সো এতিয়া নেক্সট ভিডিওটো হ'ব মই কোনটো ডিস্ট্ৰিক্টত কিমান কাট অফ যাব পাৰে মই ইয়াৰ আগতে হাউ টু সিলেক্ট your save 3 districts আলোচনা কৰিছো ভিডিওটো আপোনালোকে চাই লব আপোনালোকৰ উপকাৰ হ'ব কেনেকৈ আপোনালোকে ডিস্ট্ৰিক্ট সিলেকশন কৰিব ইয়াৰ ওপৰত গোটেইখিনি আলোচনা কৰা আছে আপোনালোকে এই মই ভিডিওটো লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে ক্লিক কৰি চাই লব ইয়াৰ আগত মানে যোৱাকালি যেটো ভিডিও দিছিলো তাতে আলোচনা কৰিছিলো কেনেকৈ ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিব সো হোপ ফৰ দা বেষ্ট আপোনালোকলৈ শুভকামনা যাচিছো এন্ড সকলোকে গুড নাইট জনাই মই ভিডিওৰ পৰা বিদায় দিছো থ্যাংক ইউ সো মাচ